কলিজা 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 কি হ'ল কোৱা আকৌ দেজা সুধিছিলে আগতে মানে মোক পাপা এনেকে দিছিলে সেইকাৰণে মোৰ মন পৰিছে যেতিয়া মানে পাপাই কেক খালে তেতিয়া টিকাটো কাটি দিয়ে আঁঠু নহ'ব নমস্কাৰ মই পংখী আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আশা কৰিছো সকলো ভালে আছে মোৰো ভাল আৰু এতিয়া পালোহি মই ৰুম পানীটো কমিছে বুলি কোৱাৰ লগে লগে গুচি আহিলো কাৰণ দেহাৰ স্কুল ক্ষতি কৰিব নোৱাৰো টিউচন ক্ষতি কৰিব নোৱাৰো তাৰ পিছত এতিয়া দেহাক মই স্কুল থৈ আহিলোগে এতিয়া আকৌ মই যাওঁ বজাৰ কাৰণ বৌ আহি আছে ঘৰৰ পৰা মানে বজাৰলৈ আৰু বৌ মানে অলপ ভয় কৰে বজাৰলৈ আৰু বৌ না অভ্যাস নাই আৰু তেনেকে বজাৰ চজাৰ কৰি এতিয়া লাহে লাহে হ'ব বাৰু দাদাও নাই যিহেতু তো সেইটো কাৰণে মোক মাতিছে তালৈ যাওঁ আচলতে আজি কিবা পূজা কৰিব বোলে বৌয়ে মানে দাদাৰ হৈ নিজৰ গিৰিকৰ আয়ুষৰ কাৰণে তেনেকে কৰে বোলে সিহঁতৰ কিবা নিয়ম আছে তাকে কিছুমান বস্তু কিনিব লাগে তাকে যাওঁ নিজৰটো নাই তো বেলেগে যিটো কৰে যেতিয়া বৌয়ে দাদাৰ কাৰণে কৰিছে মানে ভাবিলে মনটো ভাল লাগে নিজৰ গিৰিকৰ আয়ুষৰ কাৰণে কৰিলেতো আৰু বেছি ভাল লাগে সেয়াই আৰু গতিকে যাওঁ চাই থাককচোন বাৰু আজি দিনটো কি কি কৰোঁ মই ভিডিঅ' এতিয়াও আইফোন দি বনোৱা নাই কাৰণ কিছুমান কাম বাকী আছে মই পাৰা নাই সেইখিনি কৰাব লাগিব একচুৱেলি এতিয়া গৈ থাকোঁ নহ'লে আকৌ বৌ তাত গৈ পেলাই ৰখি থাকিব হাই কি ল'বা কি ল'বা নাই নাই এই ভাইটি এটা আহি আছে হাই কৰি দে হাই কৰি দে গৰমে উতলাইছে চকলেট লাগে ইছু ৰ'বা ইয়াত চকলেট নাপায় নহয় ইয়াত কচমেটিক বস্তুহে পাব চকলেট আছে লাল চুৰি হে লাল লাল এইটো ভাল লাগিছে ন ইয়ে কিয় আমাদের হাই কৈ দিয়া হাই আই লাভ ইউ কলিজাজনী মোক কলিজাজনী মোক ৱাও সো কিউট ফুটটো বেয়া হৈ গ'ল চশমা পিন্ধোতে তাই মোচন চোৱা বৌ পূজা কেতিয়া কৰিব বোলে মন্দিৰত নে ঘৰত কি পূজা বুলি কয় এইটো সাবিত্ৰী পূজা বেলেগ আৰু আমাৰহে ফুটা কপালা এইফালে পালোহি আৰু মায়ে মোৰ কাৰণে কি পঠাইছে বৌৰ হাতত দি পঠাইছে গাখীৰ তাৰপিছত আৰু ইয়াতে টিকলু টিকলু কক্ৰচ বহুত হয় সেইটো কাৰণে এইটো হিটটো আনিছোঁ তাৰপিছত হেণ্ড ৱাছ দেহাক লাগে সেইটো কাৰণে আনিছোঁ আকৌ মিঠাতেল ব্ৰেড বাটাৰটো লাগেই আৰু মই মুখত এইটোৱে ঘঁহোঁ হোৱাইট টন আকৌ দেহাৰ এইটো ফেভৰেট বস্তু কেক আৰু এটা বস্তু আজি আপোনালোকক দেখুৱাম দেই এইয়া কল আৰু গাখীৰ আৰু কিবা কিবি এড কৰি দিওঁ কিছুমান বস্তু দেহাৰো মই খাওঁ খালি মানে কি আমাৰ ফ্ৰিজ নাই কাৰণে অলপমান দিগদাৰ হৈ যায় আৰু গাখীৰ সদায় পাবলৈ টান হয় সেইটো কাৰণে দিগদাৰ হয় তেও গাখীৰ আনাৰ ব্যৱস্থাটো কৰিব লাগিব দেহাৰ কাৰণে তো আজি কিবা এটা বনাই খাম তো আপোনালোকেও ভাবিছোঁ দেখুৱাম কি খাওঁ দেহা আৰু মই বস্তু বহুত ভাল স্মৃতি শক্তিৰ কাৰণেও বহুত ভাল হেল্থৰ কাৰণেও বহুত ভাল তো আপোনালোকেও ঘৰতে খাব পাৰে সপ্তাহত 3 দিন খালেও বহুত তো দেহা আহিব হৈছে ভাতো বনাব লাগে তো লাগো এইফালে মাংস বহাই দিছোঁ হ'ব এতিয়া আৰু এইফালে দালি উতলি আছে আৰু দেহাই মানে কেনেকৈ খাই ভাল পায় ফ্ৰাই কৰি খাই ভাল পায় কাৰণে তাৰ কাৰণে বনালে মই ফ্ৰাই টাইপে বনাই দিওঁ আৰু দালি দি দিওঁ তেতিয়া মানে সি অলপমান ভাতকেইটা খায় নহ'লে নাখায় এতিয়া আকৌ তাক আনিব যাব লাগিব আৰু বৌয়ে লগ ধৰিছিলে পূজাৰ কাৰণে কিন্তু মোৰ কিবা এটা বেয়া লাগিলে পাইছোঁ আৰু মানে কি মনত এনেকুৱা এটা ভাৱ এটা মানে কি আগৰ পৰা সোমাই গৈছে মই ভাবি নাথাকোঁ কিন্তু তেও মানে কিবা এটা পটকৈ কিবা এটা ভয় লাগে ধৰি লওক কিবা শুভ কাম হ'লে বা এনেকুৱা ঘপকৈ মানে শুভ কাম হ'লে আঁতৰি থাকিবলৈ দিয়া হয়তো আগতে তো সেই বস্তুটো মানে কোনোবা এটা খিনিত কোনোবা এটা চুকত মানে ভয় ভাৱটো থাকি গ'ল
তো ক'ৰবাত কিবা কৰিলে কিজানি মই গ'লে কিবা প্ৰব্লেম হ'ব নেকি, কিবা এটা যদি অঘটন হৈ যায়, কিবা এটা যদি অমংগল হৈ যায়, সেই বস্তুটো এতিয়াও অকণমান মানে কোনোবা এটা চুকত আছে, যোৱা নাই এতিয়ালৈকে। ভয় লাগে আৰু কিবা এটা, তো সেইটো কাৰণে নগ'লোঁ। আৰু আপোনালোকে ক'বচোন কিমান বিশ্বাস কৰে বাৰু এইবিলাক। মই কিন্তু ইমান এটা বেছি বিশ্বাস নকৰোঁ যে এইবিলাক কৰিলে কিবা এটা হ'ব বুলি। তেও মানে পটকৈ যদি বোলে কিবা এটা হৈ গ'ল আকৌ মানুহে দুখিব ন, সেইটো কাৰণে অলপমান আঁতৰি থাকোঁ আৰু। এইফালে হৈ গ'ল মাংস আৰু দালি, আৰু এতিয়া দেহাক লৈ আনোগৈ, দেৰিয়ে হৈছে। এইফালে কি খাইছা স্কুলৰ পৰা আহি? গুটিখিনি ইয়াত পেলাই পেলাই দিয়া, ময়ো খাওঁ। গৰমত খাব লাগে, পেট ঠাণ্ডা হয়, গম পাইছা নাই? কেনেকুৱা লাগিছে? টেষ্টি হৈছেনে সঁচাকৈ? খোৱা, ময়ো খাওঁ আৰু দেই, সানিহে থৈছোঁ, খোৱাই নাই। ভাত পানী খাই বহুত দেৰিয়ে হৈ গ'ল, মানে দেহাক চুলি কটাই আনিলোঁ। আৰু চুলি কটাই অনাৰ পিছত ভাবিছোঁ তাক মই যিটো আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, যিটো দেহা আৰু মই খাওঁ গাখীৰ আৰু বানানা দি পেলাই, কিন্তু গাখীৰখিনি ফাটি থাকিলে, ভাগ্যই বেয়া। তো উপায় নাই, ইমানেই গৰম দিছে আৰু, কাৰণ এতিয়া ফ্ৰিজ চিজো নাই, গৰম কৰি থৈছিলোঁৱে, তেও ফাটি গ'ল। আৰু দেহাৰ লগত লাগি থাকোঁতেই ফাটি গ'ল। দেহাক লৈ যাওঁতে কিবা হ'ল, কি হ'ল মই নিজে গম পোৱা নাই। আহি পাই পেলাই এয়া কান্দি আছে। ইমান সুধি আছোঁ কি হৈছে, সুধি আছোঁ নাজানো। বজাৰ অলপ কৰিলোঁ, বজাৰ মানে কি দোকানত তাক কিবা কিনি দিছিলোঁ, তেতিয়াৰ পৰা তাৰ মুডটো যে বেয়া হ'ল। ঘৰ অহালৈকে অলপ ঠিকেই আছিলে, তাৰপিছতে যি এনেকৈ শুই আছে। সেয়া কলিজা, কলিজা কলিজা কি হ'ল কোৱা আকৌ? অথনিৰ পৰা তেনেকেই আছে, এতিয়া অথনিৰ পৰা কান্দি আছিলে, এতিয়া তেওঁ অকণমান হেৰি কৰি আছে। শুন, মই একো ভাবি পোৱা নাই কি কৰিম। এনেকুৱা লাগিছে ইয়াত আহি পেলাই ভুলহে কৰিলোঁ নেকি। ঘৰত থাকিলে কিজানি অলপ হেৰি হ'ল হয়, কিন্তু উপায়ো নাই, মই ইচ্ছা কৰি অনা নাই। বহুতে কমেণ্ট কৰি সুধি থাকে যে কিয় ঘৰত থকাহেঁতেনে ভাল আছিলে, ইয়াত কিয় লৈ আহিলা। কিন্তু ঘৰৰ পৰা মই আপোনালোকক কৈছোঁৱে, ঘৰৰ পৰা বহুত দিগদাৰ স্কুলখন, আৰু স্কুলখনৰ পৰা মই নামটো কাটাই আকৌ বেলেগত হেৰি কৰিবলৈ মোৰ মন নাই। আৰু যিহেতু দেহাৰ ফিউচাৰৰ কথা আছে, আৰু বাছ নাযায় সেইফালে, সেইটো কাৰণে বহুত কথা ভাবি ইয়াতে আহিলোঁ। আৰু ঠিকেই, মই মাজে মাজে লৈও যাওঁ, কিন্তু আজি হয়তো এনে কি এনে মই বুজি পোৱা নাই। সুধি চাওঁ ৰ'বচোন। কলিজা, তুমি এনেকৈ মন মাৰি থাকিলে ময়ো মন মাৰি থাকিম। শুন, কোৱাচোন কি হ'ল? এইফালে কলিজাটোক মনাই কৰি মুখ চুখ ধুৱাই কৰি আনিলোঁ। আৰু আপোনালোকে বস্তু এটা চাবনে, সেই কান্দি কান্দি আজি বানপানী কৰি দিলে নহয়, চাব। দেখাও নে? এইয়া চাওক, গাৰু চাৰু ভিজাই অৱস্থা নাই, ইমান কান্দিছে। আৰু কথাটো অলপ গম পাইছোঁ কি কাৰণে দুখ কৰিছে। তো কোৱাচোন শুন, তুমি কৈ দিয়া, মই তোমাক কেইটামান কথা বুজাম তেতিয়া। কোৱা কি হ'ল নো? মানে আমি যেতিয়া দোকানত গৈছিলোঁ, তেতিয়া মোৰ নিচিনা ল'ৰা এটা মানে পাপাক মানে কিণ্ডাৰ জয় সুধিছিলে। আগতে মানে মোক পাপা এনেকৈ দিছিলে, সেইকাৰণে মোৰ মনত পৰিছে। মানে দোকানত আমি তাক মই কিবা কিনি দিছিলোঁ, তেতিয়া তাৰ নিচিনা মানে ল'ৰা, আৰু ল'ৰাটোৰ বাপেকে কিণ্ডাৰ জয় কিনি দিছিলে। মই ইমান এটা লক্ষ্য কৰা নাই, মই কিনি আছিলোঁ যে বস্তু, সি সম্ভৱ চাই তাৰমানে দুখ লাগিছে, আৰু সেইটোৱে তাৰ মনত পৰিছে। মনত পৰি সেয়া কান্দি আছে সি। যেতিয়া মানুহ এজন মানে আমাৰ লগত থাকে, স্মৃতিবিলাক আমাৰ লগত থাকি যায়, হয়নে? মানুহজন ঢুকাই যায়, হয়, কিন্তু আমাৰ দুখ লাগে, আমি কান্দো, হয়। কিন্তু কান্দিলে কি হয়? বেয়া। কান্দিলে দুৰ্বল হয়, হয়নে? আৰু মানুহে কয় কান্দিব নালাগে, কান্দিলে দুৰ্বল হয়, কিন্তু কান্দি কিন্তু মানুহ ষ্ট্ৰঙো হৈ যায়, জানা নাই? তো তুমি আজি কান্দিছা,
হয় বাৰু তুমি এনি টাইম যদি তুমি কান্দি থাকা অলপ অলপ কথাতে যদি কান্দি থাকা তুমি দুৰ্বল হৈ যোৱা মানুহে তোমাক চান্স পাব মানে ক'বলৈ বুজি পালানে যেনেকে আজি ধৰি লোৱা মই এতিয়া বুঢ়ী হোৱা নাই হয় মই কেইদিনমান পিছত যেতিয়া বুঢ়ী হৈ যাম তাত দুখ মানে কি মোৰ তেতিয়া মানুহ যেতিয়া দুখিব মানে ধৰি লোৱা এতিয়া যেনেকে কিছুমানে আগতে কয় এতিয়াও কয় এই তোৰ কাৰণেহে এনেকুৱা হ'ল তোৰ কাৰণে দেহা পাপা ঢুকালে তোৰ কাৰণে তই নিজৰ মানুহটোক হেৰুৱালি তোৰ গাতে ভুল এনেকে যে যিখিনি যে মানে মোক দুখ দিয়ে মানুহে সেইখিনিতে মই ষ্ট্ৰং আছো কাৰণে মই মানে সিহঁতৰ লগত লাগিব পাৰিছো যুঁজিব পাৰিছো হয়নে যেতিয়া মই বুঢ়ী হৈ যাম তেতিয়া কোনে যুঁজিব লাগিব তুমি হয় নাই তো তুমি যদি এনেকে কান্দি থাকা কেনেকে যুঁজিবা ষ্ট্ৰং হ'ব লাগিব নাই মই জানিছো তোমাৰ দুখ লাগিছে তোমাৰ মনত পৰিছে মোৰ হ'বলৈ নালাগে জানো মোৰতো লাগে হয় নাই মোৰ মনত পৰে আচ্ছা ঠিক আছে আমাৰ আজি দুখ লাগিছে দেহা সেইকাৰণে কান্দিছে তো আজি আমি পাপাৰ কিছুমান কথা মনত পেলাম কিন্তু নাকান্দো হাঁহিম মানে পাপাই কি আগতে ভাল পাইছিলে কি বদমাচি কৰিছিলে য'ত আমি হাঁহিছিলো তোমাৰ মনত আছেনে তুমি সৰু আছিলা হ'লেও তোমাৰ মনত আছেনে যদি মনত আছে কোৱাচোন কি কথা মনত পেলোৱা বাৰু বোলে কি কথা আগতে মানে পাপাই এনেকুৱা কৰে যিটো কাৰণত তোমাৰ মানে হাঁহি উঠে ফূৰ্তি লাগে সেনেকুৱা কথা মনত পেলোৱা আগতে পাপাই হলে পাতিলে বেলেগক কয় একদম ৰাইট একদম সঁচা কথা আগতে এনেকে দুখ বেলেগক দিয়ে না যেতিয়া পাপাকে পাতে দুখ বেলেগক দিয়ে হয় নাই দেহা পাতিছে জিমিয়ে পাতিছে মায়ে পাতিছে মায়ে পাতিছে দেহা বুলি কয় হয় নাই সেইটো কথা মই মনত পেলাম বাবা আগতে হেৰি কৰিছিলে এয়া ওচৰৰ ল'ৰা ছোৱালী থাকে যে তোমাৰ ফ্ৰেণ্ডছ বিলাক যে থাকে যে তো ফ্ৰেণ্ডছ বিলাকক আগতে পেণ্টটো খুলি দিয়ে মনত আছে আছেনে পাহৰিলা চাগে তোমাৰ আগতে সৰু যেনেকে টিকলা দাদা এতিয়া ডাঙৰ হৈ গল হয় নাই ওচৰৰ সৰু আছিলে যেতিয়া পেণ্টটো খুলি দিয়ে নহয় সিহঁতে দেহা পলাই একদম আৰু ফটো মাৰিব বিচাৰে সেইকাৰণে পলাই আৰু কি আছে তাইয়া যেতিয়া মানে পাপাই কেট খেলে তেতিয়া টিকাটো পাতি দিয়ে আঁঠু নহ'ব টিকাটো পাতি দিয়ে ন এনেকে টিংকে আকৌ কিয় বেডমিণ্টন খেলিলে কি কয় বেডমিণ্টন খেলিলে বেডমিণ্টন খেলিলে যেতিয়া মাৰিম ভাল তাৰমানে বেলেগ চেলেগ কয় যে মই এইটো চাইডেহে আছো মানে দেহাই যোনফালে মাৰে মানে দেহাই খেলিব নাজানে ন বেডমিণ্টনটো দেহাই মাৰি দিয়ে এইটো চাইডে মানে পাপাক যোনফালে থাকে সেইফালে নপৰে গৈ পেলাই বেলেগ ফালে পৰে তেতিয়া পাপাকে কয় মই এফালে আছো নেকি দেহা সেনেকে কয় হয় নাই এতিয়া গম পালা এতিয়া বুজি পালা আমি যেতিয়া মানুহ এজন ঢুকাই যায় নহয় স্মৃতিবোৰ মনত পেলাই হাঁহিব লাগে দুখো কৰিব লাগে হাঁহিবও লাগে হয় নাই এতিয়া ভাল লাগিছে মনটো সেইকাৰণে আৰু আপোনালোককো কওঁ কিছুমান আছে এনেকে কয় যে বহুত মোৰ লগত এনেকুৱা ঘটনা হৈছে বা কি কৰো মেছেজো কৰে বহুতে দুখ কৰে তো মই তেওঁলোকক ক'ব বিচাৰিছো যে ল'ৰা ছোৱালীক মানে আগত দুখটো লাগিবই কাৰণ কয় নহয় এটা ঘাঁ যেতিয়া অলপ কেঁচা হৈ থাকে বহুত বিষায় যেতিয়া লাহে লাহে পকি শুকাই আহে যেতিয়া পকিব তেতিয়া আৰু বিষায় যেতিয়া শুকাই আহে তেতিয়া নিজে নিজে ঠিক হয় তো ঠিক তেনেকেই বস্তুবিলাক আমি ভাবিব লাগিব ল'ৰা ছোৱালীক সেই বস্তুটো শিকাব লাগিব প্ৰেক্টিকেলি মানে তেওঁৰ কথা একেবাৰে মনত পেলাবই নালাগে বুলি বোলে দুখ কৰিব তাৰ কথা একেবাৰে ল'ৰা ছোৱালীৰ লগত ক'বই নালাগে সেনেকুৱা একো নহয় একচুৱেলি ক'ব লাগে এই তেনেকে ভাল স্মৃতিবোৰ মানে ভাল কথাবোৰ ডিছকাছ কৰিব লাগে এনেকুৱা আছিলে পাপা তেনেকুৱা আছিলে কোনোবা যদি মাক ঢুকাইছে বোলে মা এনেকুৱা আছিল তেনেকুৱা আছিলে সেইবোৰ স্মৃতিবোৰ লৈ আমি ধুনীয়াকৈ আগবাঢ়ি যাব লাগিব বুজিলা মন মাৰি আছিলে মোৰ খাইটো এতিয়া আজি ভাবিছিলো আজি ব্লগটোত একোৱে নহলচোন আৰু ভাবিছিলো আজি কল তাৰপিছত কিবা কিবি যে আমি খাওঁ সেইটো দেখাম বুলি ভাবিছিলো চাওঁ উঠা এনেকে নাথাকে এখন কিবা কিবি খাওঁ বুলি ভাবিছিলো সেইটো নহল গাখীৰ ফাটি থাকিলে এইফালে দেহাৰ মুড বেয়া হৈ গল আৰু এটা কথা দেখা আইফোনটো দেখাই দিয়াচোন এবাৰ
আইফোনটোত এতিয়াও ভিডিঅ'টো মই বনাই আছো যে পুৰণা মোবাইলতে বনাই আছো আইফোনটো এতিয়াও মই চলাব পৰা নাই কাৰণ আৰু এটা কথা কৈ দিওঁ ইনষ্টাগ্ৰামত মই ট্ৰাই কৰোঁতে ইনষ্টাগ্ৰামৰ যিটো মোৰ নাম কি নাম হৈ গ'ল বোলে দেখা পংখী বৰদলৈ বা নাই জিমি বৰদলৈ পংখী বৰদলৈ দুটা হৈ গ'ল জিমি বৰদলৈ পংখী বৰদলৈ ইউজাৰ নেম সেনেকুৱা হৈ গ'ল এইফালে ফেচবুকটো ব্লক হৈ গ'ল ট্ৰাই কৰোঁতে তাৰপিছত একোৱে কৰিব পৰা নাই এতিয়া এইটো দি ভিডিঅ' কৰিব পৰা নাই কাৰণ বহুত বস্তু শিকিব আছে মই কৈছিলো ন মই এইবিলাকত গাঁঠি বুলি তো অলপমান শিকিব লাগিব ইউটিউবৰ পৰা চাই আছো শিকিম তাৰপিছতহে এইটোত ব্লগ বনাম আৰু নাভাবিব আৰু এইটোত ব্লগ বনাই আছো বুলি এইটো বনাম তেতিয়াহে গম পাব একদম পুৰা ক্লিয়াৰ আহিছে পুৰা ধুনীয়া আহিছে ভিডিঅ' তেতিয়াহে গম পাব মই আইফোনটোৰ পৰা বনাইছো বুলি এতিয়া আৰু উপায় নাই ন দেখা এতিয়া দেখা কলিতাটো গৰম লাগিছে ফেনখন দিয়া নাই নহলে আপোনালোকে কয় ন ফেনৰ চাউণ্ড শুনি আছো বুলি হয় নাই এখন তো যি নহওক আজি ভিডিঅ'টো এটা সামৰি মাৰিলো দেখাই মনটো ভাল হ'ল আৰু অকণমান মনটো ভাল লগাও আপোনালোককো জনালো শ্বেয়াৰ কৰিলো আৰু দেহা বহুত ষ্ট্ৰং হয় মোক কলিতা বহুত ষ্ট্ৰং নাখন স্মাইল প্লিজ ৰাণী নাবাব আৰু ই কিবা এটা কথা পাতে বোলে কি বোলে কি কালৰ কথা পাতে বোলে কয় চিৰি হা চিৰি চিৰি কি কয় বোলে মানে চব জানে মানে চিৰিক কি সুধিছে কি সুধিছিলে কি তুমি চিৰি आप कहाँ पे रहते हो आप लड़का हो या लड़की हो आपका फुल नेम क्या है এইবিলাক সুধি আছে কলিজাটো দিয়া কোনো দুখ নকৰিব এনেকুৱা যদি আমাৰ নিচিনা কোনোবা আছে আমাৰ নিচিনা ষ্ট্ৰং হৈ থাকিব সদায় তেতিয়াহে আগুৱাই যাব পাৰিব হয় নাই হে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো ভগৱানে সকলোকে ভালে ৰাখক আৰু ভগৱানে পাপাকো বহুত ধুনীয়াকৈ ৰাখিছে তাত আজিলৈ বিদায় নতুন এটা ভিডিঅ' কথা লগ পাম বাই বাই 1 2 3